প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বাক্সা জিলাৰ মানাহ চৌচি খংখৰ ইকো টুৰিজম ছ'চাইটিৰ সভাপতি বিজয় চৌধুৰীৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে। চৌধুৰী ডাঙৰীয়া, আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ। হয় চৌধুৰী ডাঙৰীয়া, হয়, স্বেচ্ছাসেৱী সংগঠনটি কেতিয়া গঠন কৰা হৈছিল আৰু ৰাইজৰ সহযোগ কেনেধৰণে লাভ কৰিবলৈ সক্ষম হৈছিল? 2006 চনৰ 15 জুনত মানাহ চৌচি খংখৰ ইকো টুৰিজম ছ'চাইটি NGOটো গঠন কৰা হৈছিল। হয়। উদ্দেশ্যটো আছিল আমাৰ বন আৰু বন্যপ্ৰাণী সংৰক্ষণ মুখ্য উদ্দেশ্য লগত ৰাখি পেলাই, আৰু আমি এইটো কৰিছিলো ইকো টুৰিজম জৰিয়তে সামাজিক অৰ্থনৈতিক উন্নয়ন কৰা। সেই উদ্দেশ্যৰে আমি NGOটো আৰম্ভ কৰিছিলো। এই স্বেচ্ছাসেৱী সংগঠনটি কিমান গৰাকী সদস্যৰে আপোনালোকে গঠিত কৰিছিল? প্ৰথমতে আমি 5-6জন মান লগ লাগি পেলাই এটা কথা চিন্তা কৰিছিলো, আমাৰ যিখিনি চিকাৰী আছিলে, আগতেতো গোটেইখিনি অপেন আছিল তো চিকাৰটো, ডিপাৰ্টমেণ্টৰ তেতিয়া এক্টিভিটি বা কোনো ফাংচন নাছিল, তেতিয়া টাইমত বহুত চিকাৰী আছিল। আৰু সেই চিকাৰী বিলাকক লগত লৈ আমি আৰু লোকেল ল'ৰা যিবিলাক জাগাৰে ল'ৰা সিহঁতৰ লগত অলপ ইনভলভ থাকে, এওঁলোকক লগত লৈ পেলাই আমি এই কনজাৰ্ভেশ্যনটো আৰম্ভ কৰিছিলো। আৰু সেই অনুযায়ী লাষ্ট টাইম আমাৰ বহুত ল'ৰা হৈ গ'ল, আমাৰ এৰিয়াটো বহুত বাঢ়ি গ'ল। আমি মোটামুটি বাটাবাৰী ৰিজাৰ্ভ আৰু চালবাৰী ৰেঞ্জ, বাটাবাৰী ৰেঞ্জ আৰু তামোলপুৰ ৰেঞ্জ আৰু কুমৰিঘাটা ৰেঞ্জ, এই 4টা ৰেঞ্জতো আমি কাম কৰিছিলো। তাত আমাৰ 300 ল'ৰা আছিল, 321-22জন মান আছিলে। 4টা ৰেঞ্জত আমি এইখিনি ল'ৰা লৈ পেলাই কাম কৰিছিলো। আৰু তেতিয়া সেইখিনি কামত আমি যেতিয়া ল'ৰাবিলাকক লগাই দিলো কনজাৰ্ভেশ্যনৰ কামত, তেতিয়া আকৌ যিবিলাক মানে 2-এটা চিকাৰী আছিলে এওঁলোকেও চামিল হৈ আহিল। তেনেকেই আমাৰ জাগাখিনি মানে চিকাৰৰ পৰা মুক্ত হৈ গৈছিল। মানে কনজাৰ্ভেশ্যনটো আমি জংগল সংৰক্ষণৰ কামটো আমি ভাল সুচাৰুৰূপে কৰিব পাৰিছিলো। মানাহ অভয়াৰণ্যৰ পূব অংশত বন ধ্বংস ৰোধ কৰি বনাঞ্চল সৃষ্টি কৰাৰ মানসেৰে এইবাৰ এক বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচী কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল আৰু কিমান গছপুলি ৰোপণ কৰা হৈছিল আৰু ক'ত ক'ত এই গছপুলিবোৰ ৰোপণ কৰা হৈছিল বাৰু? আমি এইবাৰ জুলাই মাহৰ পৰা জুনলৈকে এটা সংকল্প লৈছিলো, আমি এই 2 মাহত আমি গছৰ পুলি 1.5 লাখ গছৰ পুলি আমি ৰুম। তো সেই সংকল্পটো আমি ডিপাৰ্টমেণ্টকো লগত লৈছিলো, ফৰেষ্ট ডিপাৰ্টমেণ্টকো, তাৰপিছত ওচৰৰে আমাৰ EM আছিলে, EMকো লগত আমি জড়িত কৰিছিলো। ঠিক তেনেকে আমি 5 জুনত 1.5 লাখ পুলিটো আমি শেষ কৰিব পাৰিছো। এই উদ্দেশ্যটো আমাৰ সেউজীকৰণৰ মুখ্যৰে আমি সেই উদ্দেশ্যটো লৈছিলো। কোন কোন ঠাইত ৰোপণ কৰা হৈছিলে গছপুলি? এইটো আমি লৈছিলো, এইটো চালবাৰী ৰেঞ্জৰ আণ্ডাৰত দাউধাৰা RF আছে আৰু লগতে আমাৰ বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্ট আছে। এই 2টা ৰিজাৰ্ভ ফৰেষ্টত আমি মানে ৰুইছিলো এইখিনি। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত এই স্বেচ্ছাসেৱী সংগঠনটোৱে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰি আহিছে? হাতী আৰু মানুহৰ সংঘাতটো আমি 2007 চনৰ পৰাই পাই আহিছো। তেতিয়াৰ পৰাই আমি সেই হাতী আৰু মানুহৰ যিখিনি সংঘাত তাৰ ওপৰত কাম কৰি আহিছো। আমাৰ এলেকাত মই বেছিকে গুৰুত্ব দিছিলো, আমাৰ বাটাবাৰী ৰিজাৰ্ভ ফৰেষ্ট পৰে আৰু চালবাৰী ৰিজাৰ্ভ ফৰেষ্ট পৰে, তাৰ আণ্ডাৰত আমাৰ 3টা ৰিজাৰ্ভটো মই বেছিকে গুৰুত্ব দিছিলো। আৰু সেই 3টা ৰিজাৰ্ভত আমি বৰ্তমান ফলপ্ৰসূ হৈছো। তাত এতিয়া হাতী আৰু মানুহৰ সংঘাত, সেই বস্তুটো হাতীটো আহিবই, হাতীৰ জাগাত মানুহ আছে যিহেতুকে। তো প্ৰথমতে পৃথিৱীত আচল মেইন সম্পদ হিচাপে আমি মানুহক লৈছিলো, যেন মানুহ মৰিব নালাগে হাতীৰ হাতত। বাকীটো প্ৰপাৰ্টি নষ্ট কৰিলে চৰকাৰে পইচা দিয়ে, এনেকেই ৰিকভাৰ হয় সিহঁতৰ লছটো, কিন্তু মানুহ যেন নমৰে সেই অনুযায়ী আমি এনেকে কাম কৰিছিলো। সেই ৰিজাৰ্ভ 3টাত, দেহিৰা ৰিজাৰ্ভ, বাটাবাৰী ৰিজাৰ্ভ আৰু দাউধাৰা ৰিজাৰ্ভত আজিলৈকে আমি হাতী আৰু মানুহৰ যোনটো সংঘাত যিমানখিনি আমি এতিয়া পাই আছো, তামোলপুৰ এইটো চাইডে ইমানখিনি হাল্লা নাই, আৰু ইমানখিনি হাল্লা নাই মানে হাল্লা নাইয়ে। আৰু মানুহ মাৰা আৰু হাতী মাৰা সেই বস্তুটো মোটামুটি একদম 80% নাইকিয়া হৈ গৈছে। তাৰমানে এইখিনিত আমাৰ এলেকা হিচাপে মই এইখিনি ডমিনেট কৰি লৈছো। আৰু সেই অনুযায়ী যদি তাতেও বহুত কেইটা NGO কাম কৰি থকা বুলি কৈছে, ডিপাৰ্টমেণ্টেও কাম কৰি থকা বুলি কৈছে, মানে কুমাৰীঘাটা তামোলপুৰ ৰেঞ্জৰ আণ্ডাৰত। তো এওঁলোককো মই ক'ব বিচাৰো, এওঁলোকেও যদি এলেকা লৈ পেলাই
ইমান বিশাল এলেকাটো চবেই মানে কন্ট্ৰল কৰিব নোৱাৰে, এইটো মানে অস্বাভাৱিক কথা। আৰু সেইখিনি এলেকাত কিছু গাঁও লৈ পেলাই আমি যদি চব এনজয় নিজাববীয়াকে গাঁওবিলাক যদি ডমিনেট কৰি দিওঁ, হাতী সোমোৱা বা হাতীয়ে মানুহ মৰা সেই ব্যৱস্থাটোত যদি আমি ডমিনেট কৰি দিওঁ নহয়, তেতিয়াহ'লে কালিৰ পৰা তাতেও ৰোধ হ'ব। তো এইখিনি কৰিব লাগে। মই তাকে অনুৰোধ কৰো, যিবিলাকে তাত মানে বহুত মানুহ মৰি আছে, হাতীও মৰি আছে, সেইকাৰণে মই অনুৰোধ জনাইছো কুমৰিঘাটা ৰেঞ্জ আৰু তামোলপুৰ ৰেঞ্জক। বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হোৱা পৰিয়ালসমূহে আপোনালোকৰ স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে কেনেধৰণে উপকৃত হৈ আহিছে বুলি আপুনি ক'ব? এইটো আমাৰ চাইডে আমি যোনটো দাউধাৰা, বাটাবাৰী, দেহিৰাত আমি যোনটো কাম কৰি আছো, সেইখিনি এলেকাত মানুহ মৰে কেতিয়াবা, কিন্তু তাত আমি লগে লগে যিখিনি চৰকাৰে বেনিফিচাৰীৰ কাৰণে যিখিনি মানে মুকলি কৰি থৈ দিছে ফাণ্ড, তো সেইবিলাকক আমি ফিল্ডত যিহেতুকে থাকে আমি লগে লগে ইহঁতক কি কি ডকুমেণ্টছ লাগে সেই বস্তুটো লগে লগে মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি দিওঁ, তেতিয়া ইহঁতে লগে লগে পাই যায় বস্তুখিনি। ঠিক তেনেকে ইহঁতে মানে বস্তুটো পাই আছে, তেনেকে সহায় কৰি আছো। চৰকাৰীভাৱে এই প্ৰকৃতিৰ সেৱা কৰি থকা এইবোৰ কাম কাজৰ কাৰণে আপোনালোকে কিবা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নেকি? হয়, আমি 2023ত বডোলেণ্ড গ্ৰীণ এৱাৰ্ডটো পাইছো আৰু BTR-ৰ পৰা, আৰু লগতে আমি অসমৰ পৰা মই এইবিলাক কাম কৰি থকাৰ কাৰণে পৰিৱেশ মিত্ৰ এৱাৰ্ডটো মই ল'ব পাৰিছো অসমৰ পৰা। তো এনেকে বিভিন্ন তাৰমানে আমি কিছুমান NGO বিলাকেও শান্তিৰ কাৰণে শান্তি বঁটা আমি কেইটামান পাবৰ সক্ষম হৈছো এইবিলাক কাম কৰাৰ কাৰণে, গছৰ পুলি বা হাতী বচোৱাৰ কাৰণে বা মানুহ বচোৱাৰ কাৰণে। এনেকে আমি কেইখনমান মানে NGOৰ পৰাও বা ডাঙৰ ডাঙৰ সংস্থাৰ পৰাও আমি বঁটা লাভ কৰিব পাৰিছো। এই স্বেচ্ছাসেৱী সংগঠনটোত কাম কৰি আপোনালোকৰ কিছুমান সদস্যই অসম চৰকাৰৰ অধীনত জীৱিকা নিৰ্বাহৰ কাৰণে চাকৰি পাবলৈ সক্ষম হৈছে নে? আমি 2006 চনৰ পৰা ইমানখিনি ল'ৰা লাগি আছিলে, তাৰে কিছু কিছু ল'ৰা চাকৰিত সোমাবৰ সক্ষম হৈছে। চব ল'ৰাই পোৱা নাই, কিন্তু কিছুমান সক্ষম ল'ৰাবিলাকে পাই আছে এনেকে এটা দুটাকে। ৰাইজৰ মাজত বন ধ্বংস বিৰোধীৰ কেনেধৰণে সজাগতা সৃষ্টি কৰি আহিছে আপোনালোকে? এইটোতো আমি যিহেতুকে NGO, আমি স্বেচ্ছাসেৱী সংগঠন, তো আমি ৰাইজৰ লগত থাকিয়ে কাম কৰিব লগা হয়। সেই অনুযায়ী য'ত হাতীৰ প্ৰব্লেম হয়, মানে য'ত হাতীয়ে মানুহৰ প্ৰব্লেম কৰি আছে, এইবিলাকৰ গাঁৱত আমি গৈ পেলাই লগে লগে এৱাৰনেছ প্ৰগ্ৰাম বিলাক মাতো, আৰু সেই সমস্যাৰ সমাধানটো এৱাৰনেছ প্ৰগ্ৰাম পাতি পেলাই আমি মানে এটা বিচাৰো কি কৰিলে ভাল হ'ব, ৰাইজৰ লগত বহি পেলাই আলোচনা কৰি আমি সেনেকেই বস্তুবিলাক সমাধান কৰো। তো সেইটোৰ কাৰণে আমাৰ এলেকাত কোনো ৰাইজ মানে হাতী আহিলেও হাল্লা নকৰে, হাতীয়ে মানুহ মৰিলেও, এতিয়াতো হাতী জেগাত হাতী আহিবই, কেতিয়াবা এক্সিডেণ্ট হয়, সেইটো তাৰে ইমান ডাঙৰ কথা নহয় আৰু ৰাইজৰ কাৰণে। কিন্তু ঠিক তেনেকেই আমি মানে আমাৰ মানে যোগ্যতাটো আমি কৰিব পাৰিছো। শেষত বনাঞ্চল সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজক কেনেধৰণে আপুনি আহ্বান জনাব বিচাৰে? মই ৰাইজক এইটোকে আহ্বান জনাব বিচাৰো, এতিয়া আজিকালি মানুহৰ সংখ্যা বাঢ়ি যাই আছে, ৰিজাৰ্ভৰ সংখ্যা কমি যাই আছে, যিকোনো জীৱ জন্তু আৰু মানুহ আমি একে সহবাস কৰাৰ কাৰণে আমি শিকিব লাগিব। আমি এতিয়াৰ পৰাই যদি ট্ৰাই নকৰো, এটা টাইমত আমাৰ হয়তো মানুহ শেষ হ'ব, নহলে হাতী শেষ হ'ব, নহলে এতিয়া কিছুমান এনিমেল এনেকুৱা বিলুপ্ত হৈ যাই আছে। আমাৰ এলেকাত এটা আছিলে, একদম ৰেয়াৰ চৰাই এটা আছিলে, হোৱাইট বিলি হৰণ বুলি কোৱা। আমাৰ এলেকাত মানে সি তাৰ বাসস্থান আছিলে, এইটো হ'ল দেহিৰা মানে চুমনঘাটা ৰিজাৰ্ভত আছিল তাৰ বাসস্থানটো। সেই বাসস্থানটো আজিকালি নাইকিয়া হৈ গ'ল, আৰু এই চৰাইটো পৃথিৱীৰ ভিতৰত মাত্ৰ 150টা জীয়াই আছে, এতিয়া বৰ্তমান শেষ হোৱাৰ ৰাস্তাত। সেইটো কাৰণে মই তাকে আহ্বান জনাব বিচাৰো, মানে জীয়াই থাকক, নেচাৰে জীয়াই থাকক, মানুহো জীয়াই থাকক, আৰু নেচাৰক ধ্বংস কৰাটো মূল আচল ক্ৰিমিনেলটো হ'ল মানুহ জাতিয়ে। তো সেইটো কাৰণে মানুহ বিলাকক মই বাৰ বাৰ এৱাৰনেছ প্ৰগ্ৰামতো কৈ আছো, তো ইহঁতকো জীয়াই থাকিব দিয়ক, আৰু ইহঁতে যদি জীয়াই থাকিব লগা হয় আমি কি ধৰণে কাম কৰিব লাগে, সেই কথাবিলাক মই ইহঁতক ৰাইজক বুজাই দিওঁ, তে ৰাইজে বুজি পায়। কিন্তু আমাৰ এলেকাত বৰ্তমান একদম বুজি পোৱা হৈছে ৰাইজে, কোনো হাতী চিকাৰ বা হাতীক অন্যায় কৰা বা চৰাই চিৰিকটি মাৰাটো মোটামুটি 70-80% কমি গৈছে আৰু নাইকিয়া। আপোনাৰ ব্যস্ততাৰ মাজত আমাক এই সময়খিনি দিয়াৰ বাবে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো সামৰিছো। ধন্যবাদ, বহুত বহুত ধন্যবাদ। প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বাক্সা জিলাৰ মানাহ চৌচি খংখৰ ইকো টুৰিজিম ছচাইটিৰ সভাপতি বিজয় চৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।